এনবি নিউজৰ বাবে আজি এটা বিশেষ দিন যেহেতু উজনি অসমৰ এটা নতুন ঠিকনা আৰু এটা স্থায়ী ঠিকনা ইতিমধ্যে পাইছে আৰু উজনি অসমৰ যি মাণ্ডলিক কাৰ্যালয় আজি এনবি নিউজৰ মুৰব্বী ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছে আৰু তেখেতে নিপেন দাস ডাঙৰীয়াৰ লগতে জিএম দাদুমণি বৰাৰ সম্বলিতে সকলো আজি যি টিম এনবি নিউজৰ ইতিমধ্যে ইয়াত দেখা পোৱা গৈছে আৰু তেখেতৰ এই শুভক্ষণটো আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে আৰু ইয়াৰ যিসমূহ উজনি অসমৰ আমাৰ সতীৰ্থ আছে সতীৰ্থসকলে ইতিমধ্যে তেখেতে যি ফিটা কাটিছে ইতিমধ্যে আৰু তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম আজি এই শুভক্ষণটোত ছাৰ আজি এটা স্থায়ী এটা ঠিকনা আমি পালোঁ আৰু এনবি নিউজে এটা নতুন অধ্যায় আজি ইয়াৰ পৰাই এতিয়া উজনি অসমৰ সমগ্ৰ যি বাতৰিকে আছে সকলো সঞ্চালিত হ'ব আপোনাৰ মনোভাৱটো কি না আজি খুব ভাল দিন আমাৰ বাবে এটা পবিত্ৰ দিন আজি আমি যোৰহাটত আমাৰ উজনি অসমৰ 5খন জিলাৰ যিটো মাণ্ডলিক কাৰ্যালয় সেইটো উদ্বোধন কৰিলোঁ আৰু এইটো আমাৰ নিজা গৃহ এই অফিচটো আমাৰ যোৰহাটৰ তৰাজনত গতিকে আমাৰ ইয়াত উপস্থিত থকা উজনি অসমৰ যিখিনি আমাৰ সাংবাদিক বন্ধুসকল আছে চবৰে মনত খুব আনন্দ উৎসাহ আমি ৰাতিপুৱাৰ পৰা খুব ফূৰ্তি কৰি আছোঁ যে আমাৰ এটা নিজা অফিচ হ'ল আৰু এই অফিচটোৱে আমাৰ এটা স্থায়িত্ব দিলে এনবি নিউজক এই অঞ্চলটোত আৰু আমি অহা দিনবিলাকত এনবি নিউজৰ যিখিনি কাম কাজ হ'ব ইয়াৰ পৰাই হ'ব আমাৰ আটাইৰে আজি মনত খুব উৎসাহ উদ্দীপনা আৰু আমি খুব ভাল পাইছোঁ আৰু আজি দাদা আছে আমাৰ লগত দাদা কি ক'ব প্ৰত্যেকটো মুহূৰ্ততে আপোনাক পাওঁ আজিও গতানুগতিক হোৱা নাই কি ক'ব এই মুহূৰ্ত আচলতে আমাৰ সকলোৰে বাবে অতি গৌৰৱ আৰু সৌভাগ্যৰ দিন আজিৰ দিনটো উজনি অসমৰ এই মাণ্ডলিক কাৰ্যালয়ৰ স্থায়ী যিটো গৃহ আমাৰ এনবি নিজৰ গৃহ এটা হ'ল আজিৰ পৰা আৰু এই আপাহতে আমি উজনি অসমৰ সমূহ সতীৰ্থ হৈ মই আমাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে ইমান ধুনীয়া এটা আমাক গৃহ আমাৰ এটা কাৰ্যালয় উপহাৰ হিচাপে দিছে আৰু আমি সকলো একত্ৰিত হৈ আজিৰ পৰা এটা নতুন পণ লৈ আৰু আৰু দৃঢ়ভাৱে আমাৰ কাৰ্যত আগবাঢ়ি যাম বুলি অগ্ৰসৰ হ'ম বুলি আমি নিজে সকলোৱে সপন লৈছোঁ মই সতীৰ্থক পুনৰবাৰ মই নৱজ্যোতি আছে থাকিব নৱজ্যোতি কি ক'ব আজি আমাৰ কাৰণে অতিশয় গৌৰৱৰ দিন এনবি নিউজৰ জন্মলগ্নৰ পৰা আমি ভাড়াঘৰত আছিলোঁ কিন্তু আমাৰ অধ্যক্ষ শ্ৰদ্ধাৰ নিপেন দাস ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি আমাৰ স্থায়ী গৃহটো সম্পূৰ্ণ হ'ল আজি আমাৰ শুভ উদ্বোধন কৰিলে ছাৰে খুব ভাল লাগিছে আমি উজনি অসমৰ সকলো সতীৰ্থ সাংবাদিক ইয়াত সমবেত হৈছোঁ আজিৰ পৰা আমি অতিশয় উদ্যমেৰে আৰু নতুন চিন্তাৰে আমি এনবি নিউজক আগুৱাই নিব পাৰিম বুলি আশা ৰাখিছোঁ মই পুনৰবাৰ ভিডিঅ' জাৰ্নেলিষ্টক মই অনুৰোধ জনাম যে এই মুহূৰ্তটো ধৰি ৰাখিবলৈ এটা ব্লগ ভিজুৱেল আমি ল'ব চেষ্টা কৰিছোঁ যিহেতু এনবি নিউজৰ মুৰব্বী জিএম ডাঙৰীয়াৰ লগতে সমগ্ৰ যি উজনি অসমৰ যি মোৰ সতীৰ্থসকল আছে সতীৰ্থসকলক মই জীপাল কৰি ৰাখিবলৈ এই মুহূৰ্তটো ধৰি ৰাখিবৰ বাবে ভিডিঅ' লেন্সত মই অনুগ্ৰহ জনাইছোঁ আৰু ময়ো এই সুযোগকণ এৰি দিবলৈ আচলতে ইচ্ছা প্ৰকাশ কৰা নাই ময়ো এই সুযোগকণ ধৰি ৰাখিব চেষ্টা কৰিছোঁ আৰু এনবি নিউজৰ যি নতুন এক যাত্ৰা এই কাৰ্যালয়ৰ পৰা আৰম্ভ হ'ব নিশ্চয়কৈ এনবি নিউজৰ অনাগত দিনত এক নতুন যুগৰ সূচনা কৰিব যিগৰাকী মুৰব্বী নিপেন দাস ডাঙৰীয়াৰ নেতৃত্বত লগতে আমাৰ যিসমূহ সতীৰ্থ আছে উজনি অসমৰ সকলোৱে দৃঢ় প্ৰতিজ্ঞ যে এনবি নিউজে এটা নতুন দিন নতুন ইতিহাস সৃষ্টি কৰিব টেলিভিশ্যনৰ চেনেলৰ ইতিহাসত এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা